এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, কৰিমগঞ্জত উপস্থিত হৈ কৈছে যে আপোনালোকে কংগ্ৰেছক ভোট দিলেও বিজেপিতে জইন কৰিব। তেনেকৈ কথা এজনৰ বাদে গৌৰৱ গগৈৰ বাদে বাকী যে বিজেপিত যোগদান নকৰিব হ'ব নোৱাৰি। আপোনাৰ এতিয়া কেণ্ডিডেটনো কোন আছে কওক না। ৰকিবুল হুছেইন বিজেপিৰ লগতে মিলি আছে, নহ'লে তেওঁ অনিল ৰাজাই যিটো কেছ কৰিছে কেতিয়াবাই জেলত গ'লহেঁতেন। ৰকিবুল হুছেইন বিজেপিত নগ'লেও ইয়াত থাকি পেলাই বিজেপিক সহায় কৰি থাকিব। নাম্বাৰ 1, এই এছেম্বলি টিকেট ইলেকশ্যন আহি আছে, কেণ্ডিডেটবোৰ তেনেকৈ দিব। গৌৰৱ গগৈ তেওঁ নাযায়, তেওঁক কিনিব নোৱাৰে, ঠিক আছে। আৰু মই এই চেগতে অসমবাসীক অনুৰোধ জনাওঁ, আপোনালোকে সকলোৱে মিলি গৌৰৱ গগৈক বিপুল ভোটত জিকাওক। এই তপন গগৈৰ দৰে মৌন ব্ৰত পালন কৰি থকা মানুহ এজনৰ লগত যদি গৌৰৱ গগৈ হাৰিবলগীয়া হয়, অসম